পার্বতী যে দেখে লক্ষ্মীর ঘর বাপরে বাপ হলাই দিবেছি নাকি হে নির্বংশ হয় মোক লগত নানে বুজি পাইছো মই সঁচা হনা না মিছা হনা পার্বতী হনাবিলাক লাৰি চাৰি চাৱে আখুনটা দিব পাৰিল পাপ্পু ইমান হনা যে ক'ত মাত দিছে পার্বতী মনে মনে ভাবে তাকে নহয় এটা নহয় থাকে হনাৰ ঘৰত আৰু আমাৰ নিৰ্বংশ থাকে গছক ইমান হনা তো দেখে যায় লক্ষ্মী দেৱীৰ ঘৰ बेदर पाला निकी बाई ऊपर बुची का अजीमों की जैसा पालो वो डूबे हुआ हुआ तो जैसा उसी में हुआ देव पालो Thank you.
आजिकली तो यो खबर से लिखिए हैं झेमालीते पार्वती कहिने झेमालीते पार्वती गोबाई नकबा ओ नकबा আমরা গো হারা গেল মই নিশ্চয় করে দেখিছ আমার প্রভু ও মহির দেখি পাগলা হয়ে যায় ও মহির দেখি পাগলা হয়ে যায় বাপে বাপে দৌড়ি ঘুরে পানি কাপড় মোর মায়ো সেদিনাখন যে সদায় এইবোৰ কি থৌকা দেখা হৈছিলে মোৰ মায় বাপে বাপে দৌড়ি ঘুরে বিকাহুর বর্দি হল আমার প্রভু লক্ষ্মীর কথা পার্বতী মহারাজ
ঘর এটা লাগে জানো এই লক্ষ্মীদের ঘর এটা লাগে এরা পার্বতী কি করা লক্ষ্মীর দরে ঘর তোমাকে লাগতে তোর কথা শুনি সদায় হিপর হাঁহি উঠি পার্বতী চাই বাজে পার্বতী চাই বাজে শুনা শুনা পার্বতী সুন্দর ঘর টকা পয়সা থকা মানুহৰ ৰাতি কিন্তু টোপনি নাহে মনত ৰাখিবা ৰাতি খাই বৈ উঠি এতিয়া শুবলৈ যাব তেতিয়া গিৰিয়েকে ঘৈণীয়েকক ক'ব হেৰিৰে হৰালাৰ মাক তই ভাত খালা দুৱাৰখন দিছা টকাৰ বাকচ ক'ত থৈছা ভালকে থৈছা বতৰটো ভাল নহয় হা কিবা পাওঁ হা চামোচাচোন উঠা হেৰা কিবা কষ্ট মষ্ট কৰি আনপাওঁ সেইটো মেকুৰীয়ে কেতিয়াবা এবাৰ শিকি আছে বাপটো মেকুৰী শব্দ ইমান ডাঙৰ এনে চোৱাচোন অশুভ গলে লাগে চৌকা জানো কাছৰে মই নানা কথা ভাবি ভাবি এই বিছনা ও ৰাতি হলে এতিয়া আমাৰ পিনে চোৱা ও আমাৰ না টকা পইচা সুন্দৰ দেখা আমার না টকা পয়সা সুন্দর দেখা নাক বজায় শুই থাকা নাক বজায় শুই থকা আমার তাকে তো মরা সুর নাই জিয়াত সুরও নাই গতিকে পার্বতী এইবিলাক অযথা চিন্তা নকৰিবা এইটা পাৰ্বতী মনত ৰাখিবা আহোঁতে যি হাজি আহিছে সেইখিনিয়ে ইয়াত ভোগ কৰিব পাৰিবা সেয়ে মই তোমাক ক'ব বিচাৰিছো বাৰু কোৱাচোন পাৰ্বতী তোমাক জন্ম দিছে কোনে তোমাক জন্ম আনি দিছে তোমার নাম থৈছে কোনে তোমার নামটোও থৈছে আনে তোমার শিক্ষা দীক্ষা দিছে কোনে তোমার শিক্ষা দীক্ষাও দিছে আনে তোমার বিয়া দিছে কোনে বিয়াও দিছে আনে তুমি যিদিনা মরিবে শ্মশানক জানি নিব আনে আর তুমি মরার পিছত যিখিনি সম্পত্তি চাইব তাহলে ভাগে হব বলে যদি আনে খায় আনে করে তুমি মিছা মিছে ইমান চিন্তা কিয় কৰি থাকা সেয়েহে কৈছে পাৰ্বতী অস্থিৰং জীৱিতং লোকে অস্থিৰ ধন যৌৱনেৰে অস্থিৰ পুত্ৰ দাৰস্য ধৰ্ম কীৰ্তি দয়ম স্থিৰম এই পৃথিবীত তোমার রূপ যৌবন টকা
পইচা বেটা বেটি ভাৰ্যা সকলো খায় সময়ত সকলো বোলে হেৰাই যাব মৰাৰ পিছত 2 দিনমান এনে কান্দা ধৰিব মিছাই তাৰপিছত আৰু পাহৰি যাব কিন্তু ইয়াত প্ৰভু ধৰ্ম কীৰ্তি দয় স্থিৰম তোমাৰ ৰহস্যখিনিহে ইয়াত প্ৰভু সেই গতিকে পাৰ্বতী অযথা চিন্তা নকৰিবা মই তোমাক বাৰে বাৰে কৈছো তুমি যি হাৰি আহিছা সেইখিনিহে ইয়াত ভোগ কৰিব পাৰিবা আৰু লক্ষ্মীৰ ভাৱ তুমি কিয় ধৰিছা লক্ষ্মী সোণৰ ঘৰ হাৰি আহিছে সোণৰ ঘৰত থাকিব আৰু তুমি গছৰ তল হাৰি আহিছা গছৰ তলতে থাকিব লাগিব এইবিলাক ভাবি লাভ নাই মনুষ্যৰ লগত কি হয় জানা পাৰ্বতী যেতিয়া মানুহজন মৰে মানুহজনৰ পৰম বন্ধুজনে আগে সুধিব বাপা হতু নিৰাবাৰা নাই না বন্ধু যেতিয়া হতু চাহানক নিশ্চিতাত জ্বলাব তেতিয়া সি আৰু সুধিব আৰু এতিয়াহে ঘৰতে কিমান সময় লাগিব তাৰমানে বন্ধুহে যায় কিমান সময় লাগিব সেই গতিকে পাৰ্বতী অযথা চিন্তা নকৰিবা তুমি যি হাজি আহিছা সেইখিনিহে পাবা পাৰ্বতী মুখখন কলা কৰি দিলে কোৱাচোন তোমাক মই আকৌ এটা প্ৰশ্ন সুধিছো তোমাৰ স্বামী কেইটা প্ৰভু মোৰ স্বামী এটা তোমাৰ স্বামী এটা মই যদি কওঁ তোমাৰ স্বামী 5টা তোমাৰ বুলি নহয় এই পৃথিৱীত যিমান বিবাহিতা তিৰোতা আছে মোক মাল্য কওঁ সিহঁতৰ স্বামী 5টা মনত ৰাখিব পাৰ্বতী বিবাহিতা তিৰোতাবিলাকৰ অন্তৰত যি পুৰুষৰ প্ৰতিচ্ছবি ভাহি উঠে সিয়ে স্বামী হৈ উঠে বিবাহিতা তিৰোতাবিলাকৰ অন্তৰত যি পুৰুষৰ প্ৰতিচ্ছবি ভাহি উঠে সিয়ে স্বামী হৈ উঠে যেনে মহামতী কুন্তীয়ে স্বামীৰ নাম লৈলে সন্তান জন্ম দিছে বিবাহিতা তিৰোতাবিলাকে গা পা ধুই উঠি ক্ষীৰত যিটো দীঘলকৈ সিন্দুৰৰ ফটা মাৰে এই ফটাটো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলি মাৰিব লাগে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বুলি কোৱাৰ লগে লগে তোমাৰ স্বামী কেইটা তিনিটা তোমাৰ স্বামী হৈ গেল আৰু কপালত যিটো ডাঙৰকৈ ফটা মাৰা হয় এইটো জেচৰা হাতেদি মাৰা ফটা নহয় ডাঙৰকৈ যিটো ফটা মাৰা হয় এইটো সূৰ্য দেৱতাক স্মৰণ কৰি মাৰিব লাগে এই সূৰ্য দেৱতা তুমি যেনেকৈ আকাশত জ্বলি আছা মোৰ স্বামীও যাতে কেনেকৈ জ্বলি থাকে কেইটা হল তোমাৰ স্বামী 4টা আৰু লোকেলটো এই 5টা মনত ৰাখিব পাৰিব পৃথিৱীত সকলো বস্তু 2 নম্বৰ আছে এই পৃথিৱীত সকলো বস্তু 2 নম্বৰ আছে কিন্তু স্বামী কিন্তু 2 নম্বৰ নহয় যেতিয়ালৈকে স্বামী জীয়াই থাকে যেতিয়ালৈকে বিবাহিতা তিৰোতাবিলাকৰ সিন্দুৰৰ ফটাটো কপালত মাৰা থাকে তেতিয়ালৈকে স্বামী 2 নম্বৰ নহয় স্বামী সদায় 1 নম্বৰ স্বামী সদায় 1 নম্বৰ কিন্তু আজিকালি বহু তিৰোতা 2 নম্বৰ স্বামী থাকে বহু তিৰোতা 2 নম্বৰ স্বামী থাকে কেনেকৈ থাকে যে বিবাহিতা তিৰোতাবিলাকে স্বামী থাকিলেও গা ধুব গলে ফটাটো টান মাৰি আনি বেৰাত মাৰি থৈ এই ফটাটো কপালৰ পৰা আনাৰ লগে লগে তিৰোতা বুলি বিদাবা হয় কাৰণ
স্বামী থাকোতে কেতিয়াও হিন্দুৰৰ ফটাটো মুচিব নাপায় আৰু যেতিয়া ফটাটো বেৰত মাৰি দিয়ে তেতিয়া স্বামী 2 নম্বৰ হয় আৰু গা পা ধুই উঠি আকৌ ফটাটো বেৰাৰ পৰা আনি কপালত মাৰি ঘৰত গেলি গুচি আহে এই গতিকে কৈছো মনত ৰাখিবা পাৰ্বতী পৃথিৱীত সকলো বস্তু 2 নম্বৰ আছে স্বামী কিন্তু 2 নম্বৰ নহয় আৰু তুমি যি সাজি আহিছা আহতে সেইখিনিহে তুমি ভোগ কৰিব পাৰিবা লক্ষ্মী সোণৰ ঘৰ সাজি আহিছে সোণৰ ঘৰত থাকিব আৰু তুমি গছৰ তল সাজি আহিছা গছৰ তলতেই থাকিব